নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে দিশা লাৰ্ণিং ইউটিউব চেনেল। আজি আমি এক্সাৰচাইজ 3.3 2 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। চাক আমাক কি কৈছে, ইয়াত দুটা সমীকৰণ দিয়া আছে। আমাক দুটা সমীকৰণ দি আমাক কি কৈছে যে তাৰ মান উলিয়াই আমি তাৰ পৰা আমি এমৰ মান ওলাব লাগে। চাক আমাৰ সমীকৰণ দুটা কি কি দিয়া আছে, 2x + 3y - 11 = 0 আৰু 2x - 4y + 24 = 0 হ'ল। চাক এতিয়া কি কৰিম, এই দুটা সমাধান কৰিম। এই দুটা সমাধান কৰি আমি যিটো পাম সেইটো আমি নেক্সট সমীকৰণত বহাম। চাক এতিয়া আমি কি কৰিম, একৰ পৰা কি পাম আমি, চাক x মান ওলাই দিম আমি। x = কিমান হ'ব একৰ পৰা, চাক 11 - 3y/2 এইটো আমাৰ 3 নম্বৰ সমীকৰণ হ'ল। এতিয়া আমি এই মানটো ক'ত বহাম, 2ত বহাম। এতেকে 2 ডিসিম্পলাইজ। চাক আমাৰ কি হ'ব, 2x আছে, তে 2 * x, তে x মানে কি হয় এইটো 11 - 3y/2, 2x - 4y + 24 = 0 কি হ'ব, ডিসিম্পলাইজ। এইটো আৰু এইটো কেনসেল, তলৰ ওপৰে কাটা গ'ল। চাক দেখি হ'ব 11 - 3y - 4y + 24 = 0 ঠিক আছে। 3y 4y কিমান হয়, চাক এতিয়া 11 আৰু 24 প্লাস কৰিলে 1 + 4 5, 1 + 2 3, 35 - 7y = 0 ডিসিম্পলাইজ 7y = কিমান হ'ব, 35 হ'ব। তে ডিসিম্পলাইজ y = কিমান হ'ব আমাৰ 5। 7 দি 35 ডিভাইড কৰিলে কিমান হ'ব আমাৰ 5 হ'ব হ'ল। তা আমি কি পাইছো, আমি 2 নম্বৰ সমীকৰণৰ পৰা y এর মান কিমান পাইছো, 5 পাই গৈছো। এতিয়া চাক আমি y এর মান ক'ত বহাম, এই 3ত বহাই দিম। চাক এতেকে 3 নম্বৰ সমীকৰণ আমাৰ কি হ'ব, চাক x = কিমান আছে আমাৰ 11 - 3y/2 হ'ল। তে কি হ'ব 11 - 3 × 5/2 মানে কিমান হ'ব আমাৰ 11 - 15/2 হ'ল। চাক এইটো কিমান হয়, চাক 15 এর পৰা 11 গ'লে 4, টু মাইনাস তো মাইনাস 2 বার কিমান হ'ব আমাৰ -2 হ'ল। আমি x মান কিমান পাইছো -2 আৰু y মান কিমান পাইছো 5। আমি এই মানটো ক'ত বহাম এতিয়া, আমাক কি হ'ব এতিয়া আমাক কি দি আছে, তৃতীয় সমীকৰণটো যে y = mx + 3, তে ডিসিম্পলাইজ তে y মান আমি কিমান পাইছো, তে y মান আমি পাইছিলো 5, তেন্তে y এর মান কি পাম 5 বহাম। আর m আছে m, চাক x কি আছে ইয়াত -2 + 3, তে ডিসিম্পলাইজ 5 = m * -2 মানে -2m + 3 মানে 2m টু যে মেফালে 5 টু এফালে লৈ যাও, তো কি হ'ব মাইনাস আসলে তো কি হ'ব প্লাস হইব। 2m = কিমান হ'ব 3 - 5 মানে 2m = -2, তো ডিসিম্পলাইজ m = কিমান হ'ব আমাৰ -1। এটা আমাৰ आंसर হয়। আমাক এটি কৈছিলে দুটা সমীকৰণ দিছিলে, সমাধান কৰি আমি কি ওলাব লাগে, m এর মান ওলাব লাগে। এইটো মিলাই দিছো হল। চাক 3 নম্বৰ আমাক কি কৰিব গৈছে, তলৰ সংখ্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা। আমি এতিয়া কি কৰিব লাগিব, আমাক সমস্যা দিয়া আছে, আমি তাৰ পৰা সমীকৰণ বনাব লাগিব আৰু পিছত প্ৰতিস্থাপন পদ্ধতিৰে আমি তাৰ সমাধান বনাব লাগিব। চাক আমাক 1 নম্বৰতে কি কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য কিমান 26 হয়। দুটা সংখ্যাৰ পাৰ্থক্য কিমান হয়, চাক আমি কি লিখিম, ধৰা হল আমি কি কৰিছো, ধৰা হল ডাঙৰ সংখ্যাটো কিমান হয়, ডাঙৰ সংখ্যাটো আমি কি লৈছো x বুলি লৈছো হল। আমি কি কৰিছো, ধৰা হল ডাঙৰ সংখ্যাটো x, এতেকে আৰু সৰু সংখ্যাটো, আৰু সৰু সংখ্যা কিমান হয়, সৰু সংখ্যাটো y। আমি ডাঙৰ সংখ্যাটো x লৈছো, সৰু সংখ্যাটো y লৈছো। এতিয়া according to question মানে প্ৰশ্নত আমাক কি কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য কিমান হয় 26। তো পাৰ্থক্য আমি কেতে ওলাম, ডাঙৰটোৰ পৰা সৰুটো ওলাম, ডাঙৰটো কিমান হয় x। প্ৰশ্নত আমাক কৈছে x - y মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান হয় 26 হল। এটা এটা সমীকৰণ। আকৌ কি কৈছে যে এটা সংখ্যা আনটোৰ 3 গুণ। এটা কি হ'ব, ডাঙৰটো সৰুটো 3 গুণ হ'ব। ডাঙৰটো কোনটো হয় x আৰু সৰুটো কিমান হয় y, সৰুটোৰ 3 গুণ মানে 3y। এটা আমাৰ 2 নম্বৰ সমীকৰণ হল। চাগ আমি কি আছে 2ত আমি x এর মানটো পাই গৈছো, x = 3y বুলি। চাগ এতিয়া তেকে
1 দিছ ইমপ্লাইজ কি হ'ব x মাইনাছ y আছে মানে x মানে কিমান 3y কি হ'ব 3y মাইনাছ y ইকুৱেল টু 26 মানে 2y ইকুৱেল টু 26 চা 2y ইকুৱেল টু 26 হয় তেতিয়া কি হ'ব y ইকুৱেল টু কিমান হ'ব আমাৰ 13 2 দি 26 কিমান বাৰ যাব 13 বাৰ যাব 13 হৈ গ'ল চাক এতিয়া এতিয়া এই মানটো y ৰ মানটো আমি ক'ত বহাম এই y ৰ মানটো আমি 2 ত বহাই দিও চাক এই 2 নম্বৰ বহাই দিও চাক এতেকে 2 কি আছে যে x ইকুৱেল টু 3y দিছ ইমপ্লাইজ x মানে y মানে কিমান পাইছো আমি 13 পাইছো তে x ইকুৱেল টু 3 ইনটু 13 চাক x ইকুৱেল কিমান হয় 3 ইনটু 13 নে কি হ'ব x ইকুৱেল টু 3 তেৰে গুণ 39 মানে 39 হল আমাৰ সমাধান তোমাৰ সংখ্যাটো কি ওলাইছে 39 আৰু 13 ডাঙৰ সংখ্যাটো কিমান হ'ব 39 হ'ব আৰু সৰু সংখ্যাটো কিমান হ'ব 13 হ'ব হল চাই দিয়া সম্পূৰক কোণ কাক কয় আৰু পূৰক কোণ কাক কয় যাক কি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুতকৈ 18 বেছি মানে সম্পূৰক কোণ কিমান হয় যেটো 180 তকৈ কি হ'ব সৰু হ'ব এটো কি কয় সম্পূৰক আৰু পূৰক কাক কয় 90 তকৈ সৰু হলে পূৰক কয় হল তামা কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটোতকৈ সৰুটোতকৈ 18 ডিগ্ৰী বেছি মানে ডাঙৰ কোণটো সৰুতকৈ 18 ডিগ্ৰী বেছি চাক আমি কি কৰিম দুটা কোণ ধৰিলাম আগতে ডাঙৰটো আৰু সৰুটো ধৰিলাম চাক আমি কি কৰিছো ডাঙৰ কোণটো x ধৰিছো আৰু সৰু কোণটো y ধৰিছো এতিয়া একৰ্ডিং টু কোৱেশ্চন মানে প্ৰশ্নতে আমাক কি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটোতকৈ সৰুটো 18 ডিগ্ৰী বেছি চাক প্ৰশ্নতে আমাক কি কৈছে আগতে আমি যেটো জানো এটো লিখিলাম চাক সম্পূৰক কোণ মানে কি হয় 180তকৈ সৰু এতিয়া কি হ'ব x প্লাস y ইকুৱেল কিমান হয় 180 ডিগ্ৰী হ'ব কাৰণ কি সম্পূৰক কৈছে কাৰণে এইটো 180 ডিগ্ৰী এটা এক নম্বৰ সমীকৰণ আকৌ কি হ'ব আমাৰ কৈছে যে ডাঙৰ কোণটো ডাঙৰটো কি কৈছে সৰুটোতকৈ 18 ডিগ্ৰী বেছি সৰুটো মানে y প্লাস 18 ডিগ্ৰী হল চাক তুমি কি কৰিম একৰ পৰা x ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী মাইনাস y হল চাক এইটো কিমান নম্বৰ হয় 3 নম্বৰ হয় চাক এতেকে 2 নম্বৰ সমীকৰণটো কি হ'ব দিয়া x মানে 180 ডিগ্ৰী মাইনাস y ইকুৱেল কিমান হ'ব y প্লাস 18 ডিগ্ৰী তে কি হ'ব এই y টি দিফাই লৈ যাওতে কি হ'ব 2y তে এইটো দিফাই লৈ এইটো কত আহিব ইয়াত আহিব মানে 180 ডিগ্ৰী মাইনাস 18 ডিগ্ৰী তে 2y ইকুৱেল কিমান হ'ব ধপাত গলে 2 তেতে 7 পৰা গলে 6 এক ইয়াত চাক 7 পৰা গলে 6 তাকে থাকিলে 1 তো 162 ডিগ্ৰী তে y ইকুৱেল কিমান হ'ব চাক 2 দি 2 এর গুণ খুললো 2 1 গুণ 2 81 ডিগ্ৰী হল চাক এতেকে আমাৰ 3 নম্বৰ সমীকৰণটো কি হ'ব দিয়া যে x ইকুৱেল টু 180 ডিগ্ৰী মাইনাস y আছিল তো y মানে 81 ডিগ্ৰী x ইকুৱেল কিমান হ'ব 10 এচাক 10 পৰা গলে 9 থাকিব 7 পৰা না যায় 17 এতিয়া 17 ৰ পৰা 8 গলে কিমান থাকিব 99 ডিগ্ৰী হল তেন কি পাইছো যে ডাঙৰ কোণটো 99 ডিগ্ৰী আৰু সৰু কোণটো কিমান হয় 81 ডিগ্ৰী হল চাক 3 নম্বৰ কি কৈছে যে 3 নম্বৰ কি কৈছে চাক যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে কি কৰিছে 7খন বেট আৰু 6টা বল কিনিছে কিমান টকাত 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনিছে কিমান টকাত 1750 টকাত এতিয়া আমি এটা বেট আৰু এটা বলৰ দাম ওলাব লাগে হল তো আমি কি কৰিম আগতে এটা বেট আৰু এটা বলৰ দাম ওলাইলাম চাক আমি কি কৰিছো প্ৰতিখন বেটৰ দাম 1 টকা ধৰিছো আৰু প্ৰতিখন বলৰ দাম y টকা ধৰিছো আমি হল এতিয়া আমাক একৰ্ডিং টু কোৱেশ্চন মানে প্ৰশ্নমতে কি কৈছে চাক আমাক প্ৰশ্নমতে কৈছে যে কিমানটা বেট কিনে 7খন বেট আৰু 6টা বল যে 7খন বেট আৰু 6টা বল কিমান টকাত কিনে 3800 টকাত এটা এক নম্বৰ সমীকৰণ আকৌ কি কৈছে আমাক আকৌ কৈছে যে আমাক কি কৈছে যে 3খন বেট আৰু 5টা বল মানে 3x + 5y কিমান টকাত কিনে 1750 টকাত কিনে 2 নম্বৰ সমীকৰণ আমাক এটা আমি কি কৰিব লাগিব দুটা সমাধান কৰিব লাগিব সেটা আমি কি কৰিম এটা একৰ পৰা হল একৰ পৰা কি পাম আমি চাক একৰ পৰা আমি x1 পাই যাম x1 কিমান হ'ব 3800 minus 6y/7 এর কিমান নম্বৰ সমীকৰণ হ'ব 3 নম্বৰ সমীকৰণ হল এটাকে এটা 2 নম্বৰ সমীকৰণ কি হ'ব চাক এটা 2 নম্বৰ সমীকৰণ কি আছে যে 3x + 5y কিমান হয় 1750 মানে
3 into x মানে কিমান হয় এইটো 3800 minus 6y by 7 3x plus 5y 1750 হল থাক 3 0 এটা 0 3 8 গুণ 24 और 4 গলে 2 3 3 গুণ 9 দিয়ে 11 হল মাইনাস 300 গুণ 18 18y by 7 আমি একবারে কই দিয়েছি এটু 7 5 যে 35 35y কেন বক 1750 হল কি কইছে বিট লখা গলেছো 7 দি 5 ক এটু এত 1 আছে 1 দি 7 ক 7 বার 7 5 যে 35 হল এটা সব তো ইয়াত কি হবে 11400 মাইনাস সাগেত কে ডাঙৰ টুত কি আছে প্লাস আছে প্লাস হৈ যাব তে 35 পৰা 18 গলে কিমান হ'ব 15 পৰা 8 গলে 7 আৰু ইয়াত থেকে 2 দিয়ে পৰা 1 গলে 1 y কেন হয় 1750 হল দিস ইমপ্লাইজ সাক আমি কি কৰিম 2 এৰ পৰা কি কৰিম আমি 2 এৰ পৰা আমি y মান ডলাম সাক তে 2 নম্বৰ সমীকৰণটো কি আছিল 2 নম্বৰ সমীকৰণটো আছিল 3x + 5y = 1750 তাৰ পৰা যদি আমি তো সাক কি হ'ব 5 রাখি তো এইফালে কি হবে 1750 মাইনাস কেন হবে আমার 3x তো দিস ইমপ্লাইজ y করি কোন হবে ইয়াত 1750 minus 3x by 5 হল তো এটা মান হবে 3 নম্বর সমীকরণ হল এটা সাক এটা আমি করিম এই 3 নম্বরটা আমি একত ভাম সাক এ থেকে 1 দিস ইমপ্লাইজ তো 1 দিস ইমপ্লাইজ কি হবে সাক সাক দিয়া এটা এক নম্বর সমীকরণ কি হবে যে 7x plus 6y 6 into y মানে 1750 minus 3x by 5 কিমান আসলে equal to 3800 হল এতিয়া সাক 7x এর জায়গাত 7x থাকিব প্লাস 5 এটা 6 0 যা 0 6 সাবজেক্ট 38 0 গলে 3 6 7 গুণ কিমান 42 42 আর 3 এ 45 আর 5 গলে 4 6 গুণ 4 সক 10 6 গুণ 6 আর 4 এ 10 মাইনাস 18x কিমান হয় 3800 এর সেকেন্ড হবে এত 5 5 7 যা 35x plus 10500 minus 18x equal to 3800 হল সাক কি হবে 35x এত 18 15 पर 8 গলে খাত 3 पर 2 पर 1 গলে 1 17x ইকুয়াল কি হবে 5 into 3800 minus 10500 সাক 17x ইকুয়াল কি হবে 5 গুণ 0 5 গুণ 0 5 গুণ 40 0 গলে 4 5 3 15 4 19 minus 10500 সাক আর কি হল 17x ইকুয়াল কোন আছে আমার 8500 হল x ইকুয়াল কোন হবে সাক 17 দিয়ে ডিভাইড যাব সাক 17 দিয়ে 17 গুণ 17 গুণ 34 এনেকে কি মার যাব সাক 4 7 গুণ 28 8 গলে 2 4 গুণ 4 5 6 না যাব 4 বার 5 দিয়ে হলে 5 7 গুণ 35 আর 5 গলে 3 5 গুণ 5 3 8 সাক 5 বার যাবার সাক 17 দি 5 বার 17 বার 5 কি হয় পিছত 0 0 হল x ইকুয়াল কি বানাইছে আমার 500 হল তে এতে কে এটা 3 নম্বর সমীকরণটা আমার কি হবে সাক এতে কে আমার 3 নম্বর সমীকরণটা কি হবে সাক 3 নম্বর সমীকরণ আমার কি হবে সাক সাক আমি কি করিছো 3 নম্বর সমীকরণটা কি আছিল y = 1750 minus 3x by 5 আমি x সমান y সমান 1500 হবে বাসিলে আমি কিমান 250 তো 5 দি 25 ক 5 বার 0 0 বার হল তোমাক খেয়ে গেটু তো আমি কি পাইছি যে বেটর দাম কিমান টাকা 500 টাকা আর বলর দাম কিমান টাকা 50 টাকা হল তোমার একটু সমীকরণ আনসার ওলালে এতিয়া সাইন নম্বরটা কি কইছে আমাক এখন শহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টাকা আৰু 13 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টাকা মানে আমাক কি হৈছে এটা ভাড়া নিৰ্দিষ্ট থাকে আৰু বাকিটো কি মানে আমি যিমান যাম কিমান লৈ আমাৰ ভাড়া হয় সাক আমি কি কৰিম আগতে নিৰ্দিষ্ট ভাড়া এটা ধৰি লম আৰু
যিমান যাম এইটো ভাড়া ধৰিলাম। চাওক আমি আগতে কি লিখিম, ধৰা হ'ল নিৰ্দিষ্ট ভাড়া, ধৰা হ'ল নিৰ্দিষ্ট ভাড়া, নিৰ্দিষ্ট ভাড়া কিমান টকা, x টকা হ'ল। আৰু কি হ'ব, অতিক্ৰম কৰা, অতিক্ৰম কৰা দূৰত্বৰ ভাড়া, অতিক্রম করা দূরত্বর ভাড়া প্রতি কিলোমিটার হয়তো, হ্যাঁ প্রতি কিলোমিটারত অতিক্রম করা দূরত্বর ভাড়া কিমান টকা, y টকা, y টকা হল। কি একর্ডিং টু কুৱেশ্যন, একর্ডিং টু কুৱেশ্যন কি কৈছে যে এখন চহৰৰ টেক্সি ভাড়া এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে হ'ল। তে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া কিমান টকা, 105 টকা। আৰু 13 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। আচ্ছা 10 কিলোমিটাৰ দূৰত্ব মানে আমাক x টকা কিমান হয়, x টকাটো আমাৰ নিৰ্দিষ্ট ভাড়া হ'ল, যোগ আৰু 10 কিলোমিটাৰ গৈছে ইয়াতে, 10 কিলোমিটাৰ গৈছে, এটো কি অতিক্ৰম কৰা ভাড়া হয় 2y 10y, x + 10y কিমান হৈছে আমাৰ টোটেল 105 টকা হৈছে ন, 105 টকা হ'ল। এটা আমাৰ 1 নম্বৰ সমীকৰণ। আকৌ কি কৈছে x প্লাস কিমান কিলোমিটাৰ গৈছে, 13 কিলোমিটাৰ গৈছে, 13 কিলোমিটাৰ, তে ভাড়া কিমান হ'ব তাৰ 155 টকা, 155 টকা। এটো 2 নম্বৰ সমীকৰণ আমাৰ হ'ল। চাই এতিয়া আমি দুটাৰ সমাধান বনাব লাগিব। চাক আমাৰ কি আছে এইটো, আমাৰ এইটো অলপ ভুল আছে কুৱেশ্যনত, কি হ'ব এইটো 15 হ'ব আমাৰ এইটো x + 15y, কি হ'ব আমাৰ এইটো x + 15y। তেতিয়া যেতিয়া 15 হ'ব তেতিয়া কি হ'ব, ইয়াতো 15 ক'ত গ'ল, চাক এইটো হ'ব 15 হ'ব, এইটো কিমান হ'ব 15 - 5 হ'ব, চাক তে কিমান হ'ব ইয়াত 5y, এটা হ'ব 5y হ'ল। চাক এতিয়া কিমান আছে 5y = 50 হ'ব, তে y = কিমান হ'ব, y = 50/5 মানে 10 হ'ল। তে অতিক্ৰম কৰা দূৰত্ব ভাড়া কিমান হ'ল আমাৰ y টকা মানে 10 টকা। চাক এতিয়া 3 নম্বৰটো কি আছিলে, 3 নম্বৰটো আছিলে যে x = কিমান আছিলে 105 - 10y, 10y মানে 10, 10 10 = 100, তো মানে কিমান হ'ব x = কিমান হ'ব আমাৰ 105 পৰা 100 গ'লে কিমান হয় 5 টকা। তো আমাৰ কি হ'ব নিৰ্দিষ্ট ভাড়া 5 টকা আৰু অতিক্ৰম প্ৰতি কিলোমিটাৰ অতিক্ৰম কৰা ভাড়া কিমান 10 টকা, মানে 5 টকা নিৰ্দিষ্ট হয় আৰু 10 টকাটো আমি যিমান যাম সিমান হিচাপত যাব, 1 কিলোমিটাৰত 10 টকা হ'ল। চাক আমাৰ কি কৈছে, এটা ভগ্নাংশ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেতিয়া কিমান হ'ব, ভগ্নাংশটো 9/11 হ'ব। চাক আমাক লব আৰু হৰ দিছে, কি ধৰিলাম লব আৰু হৰ ধৰিলাম। চাক আমি কৈছো লব ধৰিছো x, y হৰ ধৰিছো y। প্ৰশ্নত আমাক কি কৈছে, যদি কি কৰা হয় লব আৰু হৰ উভয়তে 2 যোগ কৰা হয়, মানে লবত 2 যোগ কৰিছে আৰু হৰতো কি কৰিছে 2 যোগ কৰিছে, হ'ব। তে লবতো 2 যোগ কৰিছে, হৰতো 2 যোগ কৰিছে, কিমান হ'ব যে 9/11 হ'ব, 9/11। চাক বজ্ৰপূৰণ কৰিলে 9y + 18 = 11x + 22, দিছ ইমপ্লাইজ কিমান হ'ব 11x - 9y, তে +22 ইয়াতে কিমান মাইনাছ হৈ যাব, তে 22 - 18 মানে কিমান হ'ব 4 + 4 = 0, এইটো মানে কিমান হ'ব 1 নম্বৰ সমীকৰণ হ'ল। আকৌ কি হৈছে যে লব আৰু হৰ কিমান যোগ কৰিব লাগে, 3 যোগ কৰিব লাগিব, লবটো আৰু হৰটো। চাক x + 3 আৰু y + 3 কিমান হ'ব 5/6, মানে কিমান হ'ব, চাক বজ্ৰপূৰণ কৰিলে 5y + 15 = 6x + 18, মানে 6x - 5y, 18 পৰা 15 গ'লে 3 কিমান হ'ব +3 = 0, এইটো আমাৰ 2 নম্বৰ সমীকৰণ হ'ল। এই দুটো আমি সমাধান কৰি দিম, আমাৰ এনসাৰ ওলাই যাব। চাক আমি কৰিম, আমি 2ৰ পৰা কিহৰ মান ল'ম, আমি xৰ মান ল'ম। x = কিমান হ'ব 5y - 3/6, থেকে 1 আমাক কি হ'ব 11 × x মানে 6/5y - 3, এটা আমাৰ x হয়,
11x মাইনাছ 9y আছে মাইনাছ 9y প্লাছ 4 ইকুৱেল টু 0 হ'ল চাওক এতিয়া কি হ'ব চাওক 11 5 যা 55y মাইনাছ 11 3 যা 33/6 আৰু ইয়াত কি হ'ব লসাগু ল'লে 6 9 যা 54y প্লাছ 6 4 যা 40 ইকুৱেল টু 0 এতিয়া কি হ'ব 55y মাইনাছ 54y মানে কিমান হ'ব y হ'ব মাইনাছ 33 প্লাছ 40 মানে কিমান হ'ব 7 হ'ব প্লাছ 7 ইকুৱেল টু 0 তো y ইকুৱেল কিমান হ'ব আমাৰ মাইনাছ 7 সৰি চাওক হা আমি ইয়াত কি কৈছোঁ ইয়াত 40 লিখিছোঁ আমি 6 4 যা কিমান হ'ব 24 হ'ব এইটো চাওক 24 হ'ব এইটো তো কিমান হ'ব 24 ইয়াত আছে মাইনাছ 33 তো কিমান হ'ব 9 হ'ব চাওক কিমান হ'ব এইটো 9 হ'ব ইয়াত কিমান হ'ব মাইনাছ হ'ব এইটো তো y মাইনাছ 9 ইকুৱেল টু 0 তো y ইকুৱেল কিমান হ'ব প্লাছ 9 তো y মানে কিমান হ'ব আমাৰ 9 হ'ব হ'ল আমি ইয়াত কি কৈছিলোঁ 6 4 যা 40 লিখিছিলোঁ ইয়াত কি হ'ব 6 4 যা 24 হ'ল চাওক আমাৰ 3 নম্বৰ সমীকৰণটো আছিলে x ইকুৱেল টু 5y মাইনাছ 3/6 তো 5y y মানে কিমান হয় আমাৰ 9 মাইনাছ 3/6 মানে 45 মাইনাছ 3/6 মানে কিমান হয় 42/6 মানে কিমান হয় 6 7 যা 42 তোমাক কি ওলাইছে এটাকে কি হ'ব চাওক এটাকে ভগ্নাংশটো কি হ'ব চাওক এটাকে ভগ্নাংশটো হ'ব কিমান x/y মানে x কিমান হয় আমাৰ x হয় 7 আৰু y হয় 9 7/9 ইনটু আমাৰ আনসাৰ হ'ল চাওক 6 নম্বৰ আমাক কি কৈছে যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব আমি কি কৰিম জেকবৰ বয়স ধৰিম আৰু তেওঁৰ পুত্ৰ বয়স ধৰিম ধৰা হ'ল কি কৰিছো জেকবৰ বৰ্তমান বয়স ধৰিছো আৰু পুত্ৰৰ বৰ্তমান বয়স ধৰিছো y বছৰ তে একৰ্ডিং টু কি কোৱেশ্চন কি কৈছে না যে আজিৰ পৰা 5 বছৰ পিছত মানে চাওক x + 5 আৰু ইয়াত কিমান হয় y + 5 না আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স আজিৰ পৰা 5 বছৰ পিছত কাৰ হয় তেওঁৰ পুত্ৰ বয়স হ'ল কি কৈছে 3 গুণ হ'ব তেওঁৰ পুত্ৰতকৈ 3 গুণ মানে জেকবৰ বয়স কিমান হ'ব তেওঁৰ পুত্ৰ বয়সতকৈ 3 গুণ মানে 3 ইনটু ইমান হ'ল তে x প্লাস কিমান হ'ব -3y ৰকেট লিখিলো আমি আগতে x + 5 = 3y + 15 ঠিক আছে x - 3y - 15 5 কিমান হ'ব -10 = 0 এটা হ'ব 1 নম্বৰ সমীকৰণ আমাৰ হ'ল আকৌ কি কৈছে আমাক চাওক আকৌ কৈছে যে 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰ বয়সৰ 7 গুণ আছিল 5 বছৰ আগত চাওক মানে x - 5 আৰু এটা কিমান হ'ব y - 5 চাওক 7 কিয় 7 গুণ আছিল হ'ল তে কি হ'ব x - 5 - 7y + 35 = 0 এর কি হ'ব যে x - 7y + 30 = 0 35 ৰ পৰা 5 গলে 30 হ'ল আমাৰ 2 নম্বৰ সমীকৰণটো আমাৰ এটাকে আমি 1 ৰ পৰা 1 ৰ পৰা কি পাম আমি x সমান পাই যাম 10 + 3y তো 3 নম্বৰ সমীকৰণ আমাৰ আমি 1 ৰ পৰা লৈছো এটো x সমান লৈছো হ'ল এটাকে 2 নম্বৰ সমীকৰণটো কি হ'ব আমাৰ এতিয়া x মানে 10 + 3y - 7y + 30 = 0 কিমান হ'ব চাওক 3y - 7y মানে কিমান হ'ব -4y হ'ল আচ্ছা 10 আর আছে 30 10 আর 30 এ 40 + 40 = 0 মানে 4 - 4y = কিমান হ'ব -40 মাইনাস মাইনাস ক্যান্সেল তো y = কিমান হ'ব আমাৰ 10 হল তো y = 10 হয় তো x সমান আমি কেন করলাম x সমান 3 নম্বর সমীকরণের পৰা বললাম 3 নম্বর সমীকরণ কি আসলে যে x = 10 + 3 * y y মানে কেন 10 হয় তুমি 10 তে বহাই দিবা 10 ঠিক আছে x = 10 + 30 this implies x = 40 হল ঠিক আছে জেকবৰ বৰ্তমান বয়স 40 বছৰ হ'ব আৰু তেওঁৰ পুতেকৰ 10 বছৰ হ'ব হ'ল
আজিৰ কাৰণে আমাৰ ইমানেই ইয়াত আমি নেক্সট ভিডিঅ'ত বাকিবোৰ অংক কৰিম আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনটো চাই ল'ব লিংক আমি তাত দি দিম হ'ল